নমস্কাৰ বন্ধুসকল, মই ৰিজুমণি নাথে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আজি মই আপোনালোকক দেখুৱাম ব্লাউজৰ বা কুৰ্তিৰ কেনেদৰে আমি ঝুমকা ঘৰতে তৈয়াৰ কৰিব পাৰোঁ। ঝুমকা আমি ঘৰতে তৈয়াৰ কৰিবলৈ প্ৰথমতে কাপোৰ টুকুৰা আমি 4 ইঞ্চি বহল লৈছোঁ আৰু 4 ইঞ্চি দীঘল লৈছোঁ। দুয়োফালে আমি সমান সমান জোখত ল'ব লাগিব। আপোনালোকে হাফ ইঞ্চি এটা কমাই বা বঢ়াই ল'বও পাৰে, কিন্তু বঢ়াই ল'লে দুই সাইডে বঢ়াই ল'ব লাগিব আৰু কমাই ল'লে দুই সাইডে কমাই ল'ব লাগিব। বঢ়োৱা কমোৱা কৰিলে ঝুমকাটো সৰু ডাঙৰ হ'ব। একে জোখত আমি দুটা টুকুৰা কাটি লৈছোঁ। এতিয়া আমি এটা টুকুৰা এনেদৰে ভাঁজ কৰি ল'ম। এতিয়া এই ভাঁজখিনিৰ মাজৰ অংশখিনিত আমি ৰছীডাল দি আকৌ দুই সাইডৰ পৰা আমি ৰছীডাললৈকে এনেদৰে জাপি দিম। আকৌ আমি দুয়োখিনি ভাঁজ লগাই চিলাই লগাই দিম। প্ৰথম টুকুৰাৰ নিচিনাকৈ এতিয়া আকৌ এই টুকুৰা আমি একেদৰে ভাঁজ কৰি চিলাই লগাম। দুই টুকুৰা আমাৰ চিলাই লগোৱা হৈ গ'ল। এইবাৰ আমি এইটো ওলোটাই দিম। এয়া চাওক, আমাৰ ঝুমকা ৰেডি হৈ গৈছে। বন্ধুসকল, আজিৰ এই ঘৰতে কাপোৰেৰে ঝুমকা বনোৱাটো কেনেকুৱা হৈছে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভাল হৈছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।